মাটিৰ পইচা দিয়া নাই আকৌ চবে পাইছে আমি পোৱা নাই নহয় এইটো কাৰণে সঞ্জয় সিঙক ইয়াত মাটি দে আকৌ কিবা কি কৈছে এইটো মানুহটো অফিচাৰটো ইয়াতে পুলিচ লৈ কিনি কালিব আহিছে আকৌ কোনে মাটিটো লৈছে আপোনালোকৰ মাটিটো কোনে লৈছে মাটিটো আপোনালোকৰ এইটো বাইপাছ নে কি পাছ কৈ এইটো লৈছে আকৌ আপোনালোকৰ ক্ষতিপূৰণ দিয়া নাই আকৌ দিম কৈ কিনি আকৌ এতিয়ালৈকে দিয়া নাই আজি কানিব আহিছে আৰু পইচাটো দিয়া নাই কোনে দিম কৈছিল আপোনাৰ পইচা এইটো মণ্ডল অফিচৰ মানুহে দিম কৈ কিনি আকৌ আগতে আমাৰ ইয়াত যোৱা নাই বুলি এইটো শ্ৰীৰাম দত্তম মণ্ডলটো কৈ কিনি আকৌ ইয়াত এতিয়া গৈছে আকৌ মাটি এতিয়া আপোনালোকৰ কি ফ'ৰলেণ্ডৰ মানুহ মাটি খান্দিব লৈছে ফ'ৰলেণ্ডৰ মাটি কাটিব আহিছে আৰু কি হৈছে মানে এতিয়া বৰ্তমান বাইপাছ ফ'ৰলাইন এতিয়া ইয়াৰ দি গৈছে আমাৰ গাঁৱৰ দি গৈছে আৰু ইফালে আমাৰ মাটিও অলপ এতিয়া গৈছে একতা এগলোচা ইমানটো গৈছে তো এতিয়া ইয়াৰ মানে প্লাছ বাবাৰী আছে এইটো বাবাৰী গোটেই কিবাবিলাক বেদখল মানে চৰকাৰী মাটি বুলি এতিয়া সিহঁতে সঞ্জয় শ্ৰীৰামে যেতিয়া কিবা কৰিছিলে ইয়াত ছাৰ্ভে কৰিছিলে সেই ছাৰ্ভে কৰা সময়ৰ পৰাই আমি ইমানবাৰ সুধিছোঁ আমাৰ ম্যাদী মাটি হয় 1971ৰ ম্যাদী মাটি আমাৰ এইটো মোৰ দেউতাৰ নামত তেতিয়া আছিলে দেউতাৰ নাম যেতিয়া দেউতা ঢুকালে দেউতা ঢুকোৱাৰ পিছত 4-5 বছৰমান পাছত এতিয়া বসুন্ধৰা 20 যেতিয়া চলিছে সেই সময়ত মোৰ বাইদেউৰ নামত এইটো যোনখিনি মাটিখিনি লিষ্টটো ইয়াৰ নামত উঠাইছিলোঁ উঠোৱাৰ সময়ত এতিয়া মানে এইটো বেদখল চৰকাৰী মাটি বুলি উল্লেখ কৰিছে মানে উল্লেখ কৰি এতিয়া কাম আপোনালোকে চাইছে স্বয়ং এতিয়া চাওক কেনেকুৱা জোৰ জবস্তি কৰা গৈছে এতিয়া চাওক আপোনালোকে সৈন্য বাহিনী লৈ আনিছে আমাৰ বাউণ্ডাৰী আমি কভাৰ কৰিবই লাগিব তো এইটো সৈন্য বাহিনী লৈ কিনে আমাক কি এইটো অপৰাধ এইটোতো ডাইৰেক্ট অপৰাধ কৰা হয় কোন আহিছে মানে এইটো কোনে হয় চিঅ ছাৰ বোলে আৰু তাৰ কৰ্মকৰ্তাবিলাক আহিছে আৰু পুলিচ বাহিনী কেইজনমান লৈ আনিছে আমাৰ ইয়াৰ ফ'ৰলেনৰ যিটো মাটি ROW আহিছে নলচা মাটি এটা এইটো বাধা দি আছে বাধা দিছে কৈছে তেওঁ ক্লেইম কৰিছে মোৰ মাটিয়ে বাট তেওঁৰ বৰ্ডাৰ নপৰে সেইটো বাউণ্ডেৰীটো আমাৰ অলৰেডি আগতে দুবাৰ আহি আমি দেখাই থৈ গৈছোঁ ধুনীয়াকৈ চ' এই বাউণ্ডেৰীটো তেওঁ মানি লোৱা নে কৈছে আমাৰ হয় বুলি বাট এইটো ফ'ৰলেনৰ অলৰেডি একুইশ্যন হোৱা মাটি চৰকাৰী কেতিয়া চৰকাৰীকৰণ কৰিছে মাটিটো আগৰ পৰাই চৰকাৰী আগৰ পৰা যেতিয়াৰ পৰা কেডাষ্ট্ৰেল হৈছে আই থিংক 95 আছিলে 95 পিছলৈ হৈছে চিলিং চাৰ্প্লাছ খাছ চিলিং মাটি খাছ মাটি খাছ গভৰ্ণমেণ্ট খাছ চৰকাৰী মাটি হিচাপে কিমান চনত ছাৰ্ভে কৰা হৈছিলে ইয়াত আপোনালোকে সেইটো একজেক্টলি ক'ব নোৱাৰিম চাই ল'ব লাগিব 1980s 70s 80s তেনেকুৱাতে হৈছে কিছুমান জেগাত পাইছে কিছুমানত পোৱা নাই যেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত